নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে আবেলিৰ শুভেচ্ছা জনাই মই মোৰ পেজত আৰু এটি অন্য ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। এই ভিডিঅ'টো যিখিনি কাপোৰ দেখুৱাই আছোঁ সেইখিনি কাপোৰৰ ভিতৰত মই এযোৰ নিজে পৰিধান কৰি আছোঁ। হেণ্ডমেড ষ্টেপুল কটনৰ যোৰা হয়, গুণা ৱৰ্কৰ যোৰা হয়, খুব ধুনীয়া কাপোৰ হয়, ট্ৰেণ্ডিঙত চলি থকা কাপোৰ হয়। যদি আপোনালোকে এই ষ্টেপুল কটনৰ হেণ্ডমেডৰ গুণা ডিজাইনৰ গুণা ৱৰ্কৰ যোৰা কোনোবাটো ল'ম বুলি ভাবি আছে, দেৰি নকৰিব, স্ক্ৰীনশ্বট লৈ আমাক হোৱাটছএপ কৰিব, নহ'লে কল কৰিব। এই যিখিনি মই কাৰখানাৰ কাপোৰখিনি দেখুৱাইছোঁ সেইখিনি কাপোৰৰ মাজৰ পৰাই মই এযোৰ লৈ পিন্ধিছোঁ। যিহেতুকে নতুন কাপোৰ আহিলে সকলোৰে পিন্ধো পিন্ধো লাগি থাকে, হয়নে নহয় বাৰু আপোনালোকৰ? মোৰ কিন্তু মই কাপোৰ আহিলেই মই তাৰ পৰা এযোৰ বা দুযোৰ ৰাখি থৈহে মই কাষ্টমাৰৰ ওচৰত কাপোৰখিনি দিয়া হয়। বৰ বেছি দামৰ কাপোৰ নহয়। যদি আপোনালোকে ল'ম বুলি ভাবি থাকে, বিহুৰ কাৰণে এই কাপোৰখিনি খুব ট্ৰেণ্ডিঙত চলি আছে। মই আপোনালোকৰ ওচৰত এই ভিডিঅ'টো দেখুৱালোঁ। মই পিন্ধি যিযোৰ আছোঁ সেইযোৰ চেম কাপোৰ হয়, একদম মেখেলাখন হেভি ৱৰ্কৰ হয়। ব্লাউজ পিচটো মই চিলাই কৰা হোৱা নাই, ছাইড পাৰিয়ে আৰু মেখেলাখন চিলাই কৰি মই কাপোৰযোৰ পৰিধান কৰি ল'লোঁ। কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, পেজটো ফ'ল'